কৃষ্টি এইটো ভাল পদক্ষেপ সেইকাৰণে এইবোৰ দিছে কাম কৰা মানুহক সিলেকশ্যন কৰি তেখেতসকলৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰসকলে সূক্ষ্ম সিদ্ধান্ত লৈছে আৰু এনেকুৱাবিলাক যদি ছাত্ৰ ছাত্ৰী থাকে তেতিয়া আমাৰ দেশ আৰু জাতিৰ উন্নতি সাধন হ'ব বুলি মই ভাবোঁ আৰু বঁটা বিতৰণ লৈ থাকিলেতো সময়টো গুচি যায় সেইকাৰণে বঁটা বিতৰণতকৈ মোৰ আবিত গৈ যদি তেওঁলোকে অধ্যয়ন কৰিবলৈ কৈছোঁ তেতিয়াহ'লে গম পাব সেইকাৰণে আশা ৰাখিছোঁ সময়বোৰ বহুছে কাৰণ এই 12 বছৰ অহা 2024 চনত 22 এপ্ৰিলত ধৰিত্ৰী দিৱসৰ নাম মোৰ 12 বছৰ পূৰা হ'ব অকল অসমেই নহয় ভাৰতে নহয় পৃথিৱীক এৱাৰনেছ কৰাটো মোৰ কাম আছিলে আৰু এতিয়া সজাগতাত সকলোৱে গম পাইছে কোভিড-19 বিশ্ববাসীক সোঁৱাই দিছে কাৰ বিনিময়ত কাৰ ভুল লগত কিয় হৈছে সেইবিলাক সকলো দেশে গম পাইছে গম পোৱাৰ কাৰণে এতিয়া আকৌ এৱাৰনেছটো মই সংবাদ মাধ্যমৰ যোগেদি কৈছোঁ যে চিৰসেউজীয়া অসমখন সদায় সেউজীয়া কৰি ৰাখক আৰু যিখিনি গছ কাটিবলৈ অনুমতি দিছে সেইবোৰ বেন কৰক আৰু যন্ত্ৰচালিত ইঞ্জিনটো বেন কৰক তেতিয়া অসমখন নালাগে অসমৰ মানুহে গছ পুলি নিজে হ'ব চৰকাৰে যি ডেভেলপমেণ্টটো লাগিব কিন্তু প্লেনিং অফিচাৰ চৰকাৰৰ গাত দুখ নাই নহয় চৰকাৰক দোষাৰোপ কৰিলে 5 বছৰে থাকে যে প্লেনিং অফিচাৰ যে 35 বছৰ থাকে তেওঁ কি অভিজ্ঞতা লাভ কৰিলে তাৰ বাবে চৰকাৰক দোষাৰোপ কৰিলে নহ'ব সেইকাৰণে আমি ভাবোঁ মোৰ এটাই অনুৰোধ কৰিছোঁ ফৰেষ্টকেইখন সংৰক্ষণ কৰি ডেভেলপমেণ্ট কৰি বাকীবোৰ ডেভেলপ কৰক ডেভেলপমেণ্ট লাগিব আমাক নলগা নহয় মানুহটো থাকিবই লাগিব সেইকাৰণে মানুহ নামৰ প্ৰজাতিটো যাতে গছ গছনি কাটি বেছিকৈ ধ্বংস কৰিব আৰু যন্ত্ৰচালিত ইঞ্জিনটো বেন কৰি দিলে তেতিয়া আৰু মানুহে ঘৰ বনাবই এজোপা গছ কাটিলে এমাহ লাগে এই 5 মিনিটত কিমান গছ কাটি দিয়ে সেই মেচিনটো সেইটো প্ৰশাসনৰ হাতত থাকক বাঁহমূলি আহিলে গছবোৰ ৰাস্তাত পৰিলে ফটককৈ কাটি ৰাস্তাটো মুকলি কৰি দিয়ক তেওঁলোকৰ হাতত দিয়ক আৰু লাইচেঞ্চ দিয়ক কাৰ হাতত দিয়ে তেতিয়া আৰু অৰুণাচলত যিটো পদক্ষেপ লৈছে সেইটো ল'বলৈ কৈছে আমাৰ 2019 চনত বিশ্ববিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্মিলনী গঠন হৈছিল আৰু সেই সময়তে আমি সিদ্ধান্ত লৈছিলোঁ প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে যে অসমৰ বিভিন্ন ক্ষেত্ৰত অসমৰ সুনাম কঢ়িয়াই অনা ব্যক্তিসকলক আমাৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ তৰফৰ পৰা ভাস্কৰ ৰত্ন বঁটা প্ৰদান কৰা হ'ব আৰু সেই উদ্দেশ্য আগত ৰাখি আচলতে আমি 2020 বৰ্ষতে আমি প্ৰথম যোজাটো কৰিছিলোঁ কিন্তু 2020 বৰ্ষত যি কোভিডকালীন পৰিস্থিতি হ'ল তথা বিভিন্ন অসুবিধাবশতঃ আমি কৰিব পৰা নাছিলোঁ আৰু এইবেলি প্ৰথমবাৰৰ কাৰণে 2024 বৰ্ষত আমি প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ এখন সভা হৈছিল কাৰ্যনিৰ্বাহক সভা আৰু সেই কাৰ্যনিৰ্বাহক সভাতে আমি সিদ্ধান্ত লৈছিলোঁ যে আমি অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়াক ভাস্কৰ ৰত্ন বঁটা প্ৰদান কৰিম আৰু সেই উদ্দেশ্যৰ ৰাখি আজি এই অনুষ্ঠানটো হৈছে আৰু আমি নথৈ সুখী তেখেত আমাৰ মাজত উপস্থিত হৈছে আৰু আমি আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ তৰফৰ পৰা তেখেতক ভাস্কৰ ৰত্ন বঁটা প্ৰদান কৰিবলৈ পাইছোঁ আজি অনুষ্ঠানত কোন উপস্থিত আছে আচলতে বঁটা প্ৰাপক হিচাপে আছিল অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়া আৰু আমি বঁটা প্ৰদান কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছিলোঁ ভাৰতীয় সেনাৰ প্ৰাক্তন ব্ৰিগেডিয়াৰ তথা অসম লোকসেৱকৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়া তেখেত আমাৰ মাজত উপস্থিত আছে তাৰোপৰি বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য প্ৰহ্লাদাৰ যোশী ডাঙৰীয়া পঞ্জীয়ক ডক্টৰ মদন চন্দ্ৰ বড়ো ডাঙৰীয়া পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জিত কুমাৰ তিৱাৰী ডাঙৰীয়া আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক চিৰঞ্জীৱ অধিকাৰী ডাঙৰীয়া ছাত্ৰ কল্যাণ সঞ্চালক ডক্টৰ পংকজ কুমাৰ শৰ্মা ডাঙৰীয়া আৰু প্ৰাক্তন পঞ্জীয়ক বিশ্ববিদ্যালয়ৰ ডক্টৰ হেমেন্দ্ৰ শৰ্মা ছাৰ বিশেষ শুভাকাংক্ষী হিচাপে উপস্থিত আছিল নলবাৰী মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক কুমুদ চন্দ্ৰ ৰাভা ছাৰ নলবাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ৰঞ্জনা ভট্টাচাৰ্য বাইদেউ আৰু বিশিষ্ট সমাজসেৱিকা চন্দনা শৰ্মা বাইদেউ উপস্থিত আছিল লগতে নলবাৰী জিলাৰ বিভিন্ন দল সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল ইয়াত উপস্থিত আছিল অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে